দৰাচলতে ধনাত্মক ৰাজনীতি নে ঋণাত্মক ৰাজনীতি তেনে প্ৰেক্ষাপটতে আহি পৰে জন ৰলছৰ ন্যায়বাদৰ সূত্ৰটো য'ত তেখেতে স্পষ্ট ভাষাৰে উল্লেখ কৰিছে যে এখন ৰাষ্ট্ৰত ধনাত্মক ৰাজনীতি তেতিয়াহে প্ৰতিষ্ঠিত হ'ব যেতিয়া সেই ৰাষ্ট্ৰখনৰ সামাজিক খণ্ডসমূহ বিনামূলীয়া হ'ব তেনে প্ৰেক্ষাপটতে আজি এই কথাও স্পষ্ট হৈ পৰে যে হিতাধিকাৰী আঁচনিৰ ৰাজনীতি দৰাচলতে ধনাত্মক ৰাজনীতিয়ে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ উপৰি কল্যাণমূলক গণতন্ত্ৰৰ আন এটি অন্যতম প্ৰধান লক্ষ্য আৰু উদ্দেশ্যই হৈছে জীৱন ধাৰণৰ ন্যূনতম মানদণ্ড নিশ্চিত কৰা আৰু এই জীৱন ধাৰণৰ ন্যূনতম মানদণ্ড তেতিয়াহে নিশ্চিত হ'ব যেতিয়া সমাজ এখনৰ প্ৰত্যেকটো শ্ৰেণীৰ লোকৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ হ'ব আৰু এই মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণৰ কামো কৰিছে হিতাধিকাৰী আঁচনিসমূহে তেনে প্ৰেক্ষাপটতে য'ত নেকি হিতাধিকাৰী আঁচনিসমূহে কল্যাণমূলক গণতন্ত্ৰৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ প্ৰাপ্তিত বিশেষভাৱে সহায় কৰিছে আকৌ হিতাধিকাৰী আঁচনিসমূহকে কল্যাণমূলক গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰিব বুলি ভবাটো কোনো ভুৱা প্ৰতিষ্ঠানত পইচা বিনিয়োগ কৰি 21 দিনত দুগুণ হ'ব পাৰে বুলি ভাবি হাত সাৱটি বহি থকাৰ বাহিৰে আন একোৱে হ'ব নোৱাৰে মাননীয় অধ্যক্ষ মহোদয় জন ৰলছৰ ভাষাৰে অৰ্থনৈতিক উন্নতি তেতিয়াহে হ'ব যেতিয়া সামাজিক উন্নতি হ'ব আৰু সামাজিক উন্নতি তেতিয়াহে হ'ব যেতিয়া সমাজৰ সামগ্ৰিক বিকাশ সাধন হ'ব ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য সদন